Hello friends, welcome to assamjobs.in. Nunikol punor NHM or ফালৰ পৰা 400টা নতুন পদ মুকলি হৈছে যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। পদটোৰ নাম হৈছে ষ্টাফ নাৰ্স। গতিকে মই সকলোখিনি আপোনালোকক ডিটেইলছত জনাইছো ভিডিওটো শেষলৈকে চাব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো প্ৰেছ কৰি দিব, তেতিয়া আমাৰ সকলোবিলাক ভিডিওৰ নটিফিকেশন আপোনালোকে পাব পাৰিব। So NHM or ফালৰ পৰা ষ্টাফ নাৰ্সৰ কাৰণে পুনৰ 400টা নতুন পদ মুকলি হৈছে আৰু এই পদকেইটাৰ কাৰণে যিসকল এলিজিবল ক্যান্ডিডেট হয় তেওঁলোকে অনলাইন যোগেৰে আবেদন কৰিব পাৰিব। স্যালাৰি ডিটেইলছৰ কথা ক'বলৈ গ'লে এই পদকেইটাৰ কাৰণে পাৰ মান্থ 18000 টকাকৈ লাভ কৰিব। এই পদকেইটাৰ কাৰণে আবেদন ষ্টাৰ্ট হৈছে 11 ডিসেম্বৰ তাৰিখৰ পৰা আৰু 22 ডিসেম্বৰ আবেদন কৰাৰ অন্তিম তাৰিখ হয়। গতিকে মই এডুকেশনাল কোৱালিফিকেশন বা বয়সৰ সময়সীমাটোৰ বিষয়ে আপোনালোকক ডিটেইলছত জনাই দি আছো। ডিটেইলছখিনি এবাৰ চাই লওক, যদি মিলিছে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এডুকেশনাল কোৱালিফিকেশনৰ কথা ক'বলৈ গ'লে এই পদকেইটাৰ কাৰণে বিএসসি নাৰ্সিং নাইবা জিএনএম কোৰ্স কৰা ক্যান্ডিডেট সকলে আবেদন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ ইণ্ডিয়ান নাৰ্সিং কাউন্সিল তাত ৰেজিষ্টাৰ কৰা থাকিব লাগিব, তেতিয়া এলিজিবল হ'ব। সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত এই পদসমূহৰ কাৰণে ইন্টাৰভিউ হ'ব, তেনেকৈ আপোনালোকক সিলেক্ট কৰা যাব। এজ লিমিটেশনৰ ক্ষেত্ৰত ম্যাক্সিমাম 43 ইয়াৰ্ছলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে যিসকল ক্যান্ডিডেটৰ অৰ্হতা মিলিছে আৰু ইন্টাৰেষ্টেড হৈ পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে, আপোনালোকে ভিডিওটোৰ ডেসক্ৰিপচনতে এই সাইটটোৰ লিংকটো পাই যাব, তালৈ ভিজিট কৰি আপোনালোকে তাৰ পৰা আবেদন কৰিব পাৰিব, নাইবা আপোনালোকে গুগলত সাৰ্চ কৰিব পাৰে assamjobs.in, তাতো আপোনালোকে ভিজিট কৰি পেলাই তাৰ পৰা আবেদন কৰিব পাৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপ লগতে টেলিগ্ৰাম গ্ৰুপত জয়েন হোৱা নাই, ভিডিওটোৰ ডেসক্ৰিপচনতে লিংক দিয়া হৈছে, আপোনালোকে জয়েন হৈ ল'ব পাৰে, তাতো জব ইনফৰমেশনসমূহ পাব পাৰিব। সো এইখিনি আছিল ডিটেইলছখিনি NHM ৰ ফালৰ পৰা মুকলি হোৱা 400টা ষ্টাফ নাৰ্স পদৰ। গতিকে যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।